সমাগত ৰাস মহোৎসৱক লৈ মঞ্চই ৰাসৰ আখৰাত ব্যস্ত শিল্পীসকল বিহপুৰীয়াৰ ঐতিহ্যমণ্ডিত আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই অহা ৫ আৰু ৬ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে ৭৮ সংখ্যক ৰাসলীলাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মান আমগুৰিবাসীয়ে দুয়োটি নিশাই প্ৰাণৰ শিল্পীগৰাকীৰ নামত উৎসৰ্গা কৰিছে ৰাস মহোৎসৱ আৰু এই মুহূৰ্তত বিহপুৰীয়াৰ পৰা আমাক ৰাস মহোৎসৱৰ প্ৰস্তুতি দেখুৱাব জগত বৰাই সমাগত ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলাক কেন্দ্ৰ কৰি এতিয়া উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে ৰাস মঞ্চসমূহত মই উপস্থিত আছোঁ বিহপুৰীয়াৰ আমগুৰি ৰংঘৰীয়া কেন্দ্ৰত আৰু ৰংঘৰীয়া কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে যুৱতীসকল মহাৰাসৰ আখৰাত এইদৰে ব্যস্ত হৈ পৰিছে অহা ৫ আৰু ৬ নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠিত কৰিছে আৰু যিহেতু যোৱা 19 ছেপ্টেম্বৰত প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পৰলোক প্ৰাপ্তিৰ পাছতেই সকলো শোকত ম্ৰিয়মান হৈ আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এই বছৰ আমগুৰি ৰংঘৰীয়া কেন্দ্ৰৰ ৰাসোৎসৱ প্ৰয়াত আপোন চেনেহৰ শিল্পীগৰাকীৰ নামত উৎসৰ্গা কৰিছে আমগুৰি ৰংঘৰীয়া কেন্দ্ৰই स्वामी लाग पाया जीवन जुरा आहा हो ही हे हरि हे लोहु लोहु बोहे मत मलया पवन কৃষ্ণৰ লগত কৰো ৰাস ক্ৰীড়ামি কৃষ্ণৰ লগত আহা সখী হে বৃন্দাবনে যাওঁ কৃষ্ণ স্বামী লাগ पाया जीवन जुरा आहा हो कि हे हे এটা দেখিবলৈ পোৱা গৈছে বিহপুৰীয়াৰ আমগুৰি ৰংঘৰীয়া হয় জগত বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি বিহপুৰীয়াৰ পৰিৱেশ দেখুৱাৰ বাবে